নমস্কাৰ, আজি মই এছএছচিৰ এখন প্ৰিভিয়াছ কুৱেশ্যন পেপাৰত থকা জেনেৰেল নলেজৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ নেক্সট ভিডিঅ'বোৰত এই কুৱেশ্যন পেপাৰখনত থকা প্ৰতিটো বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈ চাবা, নিশ্চয় আহিবলগীয়া এক্সামবোৰত সফল হ'ব পাৰিবা। এইখন এখন এছএছচি GD 2015ত অহা কুৱেশ্যন পেপাৰ হয়। এই কুৱেশ্যন পেপাৰখনত 25টা জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছ আছে। এই গোটেইকেইটা ইয়াত মই বুজাই দিম। প্ৰথম কুৱেশ্যনটো হৈছে দ্য গ্ৰেটনেছ অফ শ্বেৰশ্বাহ লাইজ ইন হিজ শ্বেৰশ্বাহৰ মহানতা ক'ত নিহিত হৈ আছিল? এ ছুপেৰিয়ৰ জেনেৰেলশ্বিপ শ্ৰেষ্ঠতম জেনেৰেল ভাবি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম প্ৰশাসনিক বিচক্ষণতা ছেকুলাৰ এটিটিউড ধৰ্ম নিৰপেক্ষতা অভিবৃদ্ধি দি ভিক্টৰিজ এগেইনষ্ট হুমায়ুনৰ ওপৰত বিজয় সাব্যস্ত। ইয়াৰ উত্তৰ হৈছে বি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম। নেক্সট কুৱেশ্যন দ্য কেছ ৰিজাৰ্ভ ৰেচিঅ' ইজ এ টুল অফ নগদী সংৰক্ষণ অনুপাত কিহৰ উপাদান? এ ফিস্কেল পলিচি ৰাজকীয় নীতি, বি এগ্ৰিকালচাৰেল পলিচি কৃষি নীতি, চি টেক্স পলিচি কৰ নীতি, ডি মনিটাৰী পলিচি মৌদ্ৰিক নীতি। ইয়াৰ উত্তৰ হৈছে ডি মনিটাৰী পলিচি। নেক্সট কুৱেশ্যন ইকনমিক্স ক্লাছিফাইজ দ্য মেন মেড ইনষ্ট্ৰুমেণ্ট অফ প্ৰডাকশ্যন এছ অৰ্থশাস্ত্ৰই মানৱ নিৰ্মিত উপাদান উপকৰণবোৰক কেনেদৰে শ্ৰেণীবদ্ধ কৰিছে? এ ইকুইপমেণ্ট, বি কেপিটেল, চি অৰ্গেনাইজেশ্যন, ডি লেবাৰ। ইয়াৰ উত্তৰ হৈছে বি কেপিটেল। নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য অফিচ অফ ডিষ্ট্ৰিক্ট কালেক্টৰ ক্ৰিয়েটেড? ডিষ্ট্ৰিক্ট কালেক্টৰৰ পদটো কেতিয়া সৃষ্টি কৰা হৈছিল? এ 1771, বি 1772, চি 1786, ডি 1773। ইয়াৰ উত্তৰ হৈছে বি 1772। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, বি পি.টি. জৱাহৰলাল নেহেৰু, চি চৰ্দাৰ বল্লভভাই পেটেল, ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ উত্তৰ হৈছে ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন ডেম'ক্ৰেচি ইজ এ গভৰ্ণমেণ্ট ইন হুইচ এভৰি ওৱান হেজ এ শ্বেয়াৰ ৱাজ দ্য অপিনিয়ন অফ? গণতন্ত্ৰ এখন চৰকাৰ য'ত সকলোৰে অংশীদাৰিত্ব আছে। এই বাক্য আষাৰ কোনে কৈছিল? এ প্লেটো, বি আব্ৰাহাম লিংকন, চি জিঅ'ভান্স ডি চিলি। ইয়াৰ উত্তৰ হৈছে বি আব্ৰাহাম লিংকন। কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এন অট'ট্ৰপ? নিম্নলিখিত কোনটো স্বপোষিত? এ মাছৰুম কাঠফুলা, বি গ্ৰাছ হপাৰ ফৰিং, চি বাটাৰফ্লাই পখিলা, ডি আলজি শেলাই। ইয়াৰ উত্তৰ হৈছে ডি আলজি। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ নন ডিমেনশ্যনেল কুৱেণ্টিটি? নিম্নলিখিত কোনটো অনাপৰিসৰ ৰাশি হয়? এ কেছ কনষ্টেণ্ট, বি প্লাংকছ কনষ্টেণ্ট, চি ষ্ট্ৰেইন, ডি কোফিচিয়েণ্ট অফ ভিস্কোচিটি। ইয়াৰ উত্তৰ হৈছে চি ষ্ট্ৰেইন। নেক্সট কুৱেশ্যন হুইচ দিল্লী চুলতান পাৰচুড দ্য পলিচি অফ ব্লাড এণ্ড আইৰণ? কোনজন দিল্লী চুলতানে ব্লাড এণ্ড আইৰণ নীতি বলবৎ কৰিছিল? এ ইলতুৎমিছ, বি আলাউদ্দিন খিলজী, চি গিয়াছুদ্দিন তুগলক, ডি বলবন। ইয়াৰ উত্তৰ হৈছে ডি বলবন। নেক্সট কুৱেশ্যন দ্য স্মলেষ্ট অচিয়ান ইজ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি? এ আৰ্কটিক, বি ইণ্ডিয়ান, চি পেচিফিক, ডি আটলাণ্টিক। ইয়াৰ উত্তৰ হৈছে এ আৰ্কটিক মহাসাগৰ। নেক্সট কুৱেশ্যন হাউ ডাজ এগ্ৰিকালচাৰ প্ৰমোট দ্য ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট? কৃষিৰ দ্বাৰা ভাৰতীয় ঔদ্যোগিক বিকাশে কিদৰে প্ৰাধান্যতা লাভ কৰিবলৈ সক্ষম হৈছে? এ বাই অপেনিং আপ মাৰ্কেট ফৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, ঔদ্যোগিক উৎপাদনৰ বাবে বজাৰ মুকলি কৰি, বি বাই প্ৰভাইডিং ফুড এণ্ড ক্লথিং টু লেবাৰ, শ্ৰমিকক খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰি, চি বাই ছাপ্লাইং ৰ মেটেৰিয়েলছ কেঁচামাল পৰ্যাপ্ত কৰি, ডি অল অফ দ্য এবাভ উপৰোক্ত আটাইকেইটা। ইয়াৰ উত্তৰ হৈছে ডি উপৰোক্ত আটাইকেইটা। নেক্সট কুৱেশ্যন ইন BCG ভেকচিন দ্য লেটাৰ চি ষ্টেণ্ড ফৰ? BCG ভেকচিনত থকা চি আখৰটোৰ পূৰ্ণ ৰূপটো কি? এ ক্ল'ৰাইন, বি কেডমিয়াম, চি কপ, ডি কেলমেট। ইয়াৰ উত্তৰ হৈছে ডি কেলমেট। নেক্সট কুৱেশ্যন অক্সাইডছ অফ ছালফাৰ প্ৰেজেণ্ট ইন দ্য এটমছফিয়াৰ আৰ ৱাশ্বেড ডাউন বাই ৰেইনছ টু কজ? পৰিৱেশত বা বতাহত থকা ছালফাৰৰ অক্সাইডখিনি বৰষুণত ধোৱা যায় আৰু কি উৎপন্ন কৰে? এ লয়াৰিং অফ pH অফ ছইল, মাটিত pHৰ পৰিমাণ নিম্নগামী কৰে, বি ইণ্ডাষ্ট্ৰিয়েল স্মোক ফৰ্মেশ্যন, ঔদ্যোগিক ধোঁৱা নিৰ্মাণ, চি ডিপ্লেশ্যন অফ ফজিল ফুৱেল ৰিজাৰ্ভ, ফজিল ইন্ধনৰ সংগ্ৰহৰ ক্ষৰণ।
দি ইউট্ৰফিকেশ্যন ইন লেকছ হ্ৰদত ইউট্ৰফিকেশ্যন ইয়াৰ উত্তৰ হৈছে এ লয়াৰিং অফ pH অফ চইল মাটিত pHৰ পৰিমাণ নিম্নগামী কৰে Next question the presence of pollutants in the environment is usually expressed in ppm where ppm stand for পৰিৱেশত প্ৰদূষকৰ উপস্থিতি সাধাৰণভাৱে ppm ত ব্যক্ত কৰা যায় ইয়াৰ ppm ৰ সম্পূৰ্ণ ৰূপটো কি a parts per million b purity per microgram c pollutant percent measures d particles per mole ইয়াৰ উত্তৰ হৈছে a parts per million Next question when water reaches its density পানী বৰফ হলে ইয়াৰ ঘনত্ব a decrease b remains constant c becomes zero d increase পানী বৰফ হলে ইয়াৰ ঘনত্ব কমি যায় ইয়াৰ উত্তৰ হৈছে a decrease Next question the term URL used in internet technology stand for internet প্ৰযুক্তিত ব্যৱহৃত URL ৰ সম্পূৰ্ণ নামটো কি a uniform remote locator b unique research locator c unique remote locator d uniform research locator ইয়াৰ উত্তৰ হৈছে d uniform research locator Next question the acid that fails to liberate carbon dioxide from sodium bicarbonate is sodium bicarbonate ৰ পৰা carbon dioxide বাহিৰ কৰাৰ ক্ষেত্ৰত বিফল অম্ল কোনটো a acetic acid b formic acid c sulfuric acid d carbonic acid ইয়াৰ উত্তৰ হৈছে d carbonic acid Next question the chemical composition of heavy water is গধুৰ পানীক ৰাসায়নিক বিক্ৰিয়া কি a H2O b D2O c H2O2 d H2O ইয়াৰ উত্তৰ হৈছে গধুৰ পানীক ৰাসায়নিক বিক্ৰিয়া D2O ইয়াৰ উত্তৰ হৈছে b Next question the headquarters of United Nations organization are located at সংযুক্ত ৰাষ্ট্ৰ সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত আছে এ নিউয়ৰ্ক বি ৰোম চি ৱাশ্বিংটন ডি জেনেভা ইয়াৰ উত্তৰ হৈছে এ নিউয়ৰ্ক নেক্সট কোৱেশ্চন হু ৱাজ দ্য অথৰ অফ দ্য তেলেগু ৱৰ অমুক্ত মলয়দা প্ৰখ্যাত তেলেগু সাহিত্য কৰ্ম অমুক্ত মলয়দাৰ লেখক কোন আছিল এ হৰিহৰ বি দেৱৰয় শ্ৰী কৃষ্ণ দেৱৰয় ডি বুক্কা ইয়াৰ উত্তৰ হৈছে শ্ৰী কৃষ্ণ দেৱৰয় Next question the headquarters of World Trade Organization are situated at বিশ্ব বাণিজ্য সংস্থা আর মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এ লণ্ডন ইউকে বি জেনেভা ছুইজাৰলেণ্ড চি নিউ দিল্লী ইণ্ডিয়া ডি ৱাশ্বিংটন USA ইয়াৰ উত্তৰ হৈছে বি জেনেভা ছুইজাৰলেণ্ড Next question which of the following countries has brought out a stamp on Mother Teresa to celebrate her birthday anniversary Mother Teresaৰ জন্মবাৰ্ষিকী পালন কৰিবলৈ নিম্নলিখিত কোনখন দেশে তেওঁৰ ওপৰত আধাৰিত ডাক টিকট প্ৰকাশ কৰিছিল এ ইণ্ডিয়া বি USA চি পাকিস্তান ডি UK ইয়াৰ উত্তৰ হৈছে বি USA Next question who established the Saroda Sadan a school for Indian widows in colonial India উপনিবেশিক ভাৰতত ভাৰতীয় বিধৱা মহিলাসকলৰ বাবে সাৰদা সদন বিদ্যালয় কোনে স্থাপন কৰিছিল এ পণ্ডিতা ৰামাবাই বি দয়ানন্দ সৰস্বতী চি মহাদেৱ গোবিন্দ ৰানাডে ডি সৰোজনী নাইডু ইয়াৰ উত্তৰ হৈছে এ পণ্ডিতা ৰামাবাই Next question Name the first Indian to be banned for using anabolic steroid in the Olympic Games. Anabolic steroid গ্ৰহণৰ বাবে কোন গৰাকী প্ৰথম ভাৰতীয় খেলুৱৈক অলিম্পিক খেলৰ পৰা বাৰণ কৰা হৈছিল এ অশ্বিনী আকনজী বি ডি সনমাছা সানু চি প্ৰতিমা কুমাৰী ডি সুমিতা লাহা ইয়াৰ উত্তৰ হৈছে চি প্ৰতিমা কুমাৰী
Next question. Dadabhai Naoroji has described his theory of train of wealth in the book Name It. Dadabhai Naorojiয়ে তেওঁৰ কোনখন গ্ৰন্থত সম্পত্তিৰ অপচয়ৰ বিষয়ে বৰ্ণনা কৰিছে? A. Exploitative nature of British rule in India. B. British rule and its consequence. C. Nature of British colonial rule. D. Poverty and un-British rule in India. ইয়াৰ উত্তৰ হৈছে D. Poverty and un-British rule in India. ইয়াৰ নেক্সট ভিডিঅ'টোত মই SSCৰ কুৱেশ্যন পেপাৰখনত থকা জেনেৰেল ইণ্টেলিজেন্সবোৰ বুজাই দিম, গতিকে তোমালোকে মোৰ ভিডিঅ'বোৰ শেষলৈ চাই থাকিবা আৰু এনেকুৱা ভিডিঅ'বোৰ পাবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি